আজি আমাৰ যি থানা লেভেল নাগৰিক সমিতি আজি আমাৰ 2 তাৰিখে এইটো আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ যি আজি উদ্দেশ্য যে আমাৰ পুলিচ প্ৰশাসন আৰু আমাৰ নাগৰিকৰ মাজত যি এটা ডিষ্টেন্স হৈছে এই ডিষ্টেন্স কেনেকৈ আমি কমাই আনিব পাৰোঁ তাৰ উদ্দেশ্যেৰে এখনকৈ প্ৰতিখন থানাত এখনকৈ নাগৰিক সমিতি গঠন কৰি দিছে আৰু এই নাগৰিক সমিতিৰ আজি এখন কাৰ্যকৰী সভা অনুষ্ঠিত হৈ যায় আৰু এই সভাত আমি সিদ্ধান্ত মৰ্মে আমাৰ যি চাপটগ্ৰাম থানাৰ যি আজি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ অলপ দুৰ্বল হৈ আছে তাৰ ক্ষেত্ৰত আমি কেনেকৈ ডেভেলপমেণ্টৰ লগত জড়িত বিভিন্ন বিভাগৰ লগত আমি যোগাযোগ কৰি কেনেকৈ ইয়াৰ আন্তঃগাঁথনি উন্নতি কৰিব পাৰোঁ তাৰ এটা প্ৰচেষ্টা আমি ল'ম এই সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু বিভিন্ন গাঁও ভূঞে গৈ আমি এৱাৰনেছ কেম্প কৰি আমাৰ যি ড্ৰাগছ এডিক্টেড এৰিয়া যিবিলাক আছে তাতে আমি কেনেকৈ এইবিলাক সামাজিক ব্যাধি আমি দূৰীকৰণ কৰিব পাৰোঁ তাৰ ব্যৱস্থা লোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হয় লগতে আমাৰ আগন্তুক যি শাৰদীয় উৎসৱ দুৰ্গা পূজা আহি আছে এই দুৰ্গা পূজা উৎসৱ যাতে খুব সুন্দৰকৈ খুব সুচাৰুৰূপে পৰিচালিত হয় আমাৰ চাপটগ্ৰাম থানাৰ অন্তৰ্গত যিমানকেইখন পূজা আছে এই পূজা সমিতিবিলাকৰ লগত আমি মিটিং কৰি যাতে সকলো মানে দিশ আমি চোৱা চিতা কৰিম যাতে কোনো ধৰণৰ যাতে কতো গণ্ডগোল এই নাগৰিক সমিতি যি আজি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ যি একটা বলিষ্ঠ পদক্ষেপ এই বলিষ্ঠ পদক্ষেপ লৈছে যে আমাৰ ৰাইজে থানালৈ অহাৰ কাৰণে ভয় কৰে কেতিয়াবা কিবা কেছত মানে থানালৈ নাহে যাতে আমাৰ পুলিচ আৰু নাগৰিক আমাৰ যি নাগৰিক আপোনালোকে সমিতিখনৰ নামে এইকাৰণে দিছে নাগৰিক সমিতি আমি নাগৰিকৰ যিবিলাক সেৱা আছে এতিয়া আমি ইনভেষ্টিগেশ্যন যিটো কেছ আছে এইবিলাকত আমাক মাত মাতিব দিয়া নাই এইটোৱে পুলিচৰ কাম পুলিচে কৰিব কিন্তু বাকী যিবিলাক থানাৰ লগত জড়িত যিবিলাক সেৱা আছে যেনেকুৱা ধৰক এতিয়া পাছপৰ্ট ভেৰিফিকেশ্যন কিবা নো অবজেকশ্যন লাগিল এতিয়া পোষ্টমৰ্টেম ৰিপৰ্ট যিমানবোৰ ৰিপৰ্ট আছে এই ৰিপৰ্টবিলাক সোনকালে আমি খৰতকীয়াকৈ কেনেকৈ আমি সেৱাটো আগবঢ়াব পাৰিম তাৰ ক্ষেত্ৰত নাগৰিক সমিতিয়ে পুলিচ প্ৰশাসনক সহায় কৰি আমি খুব সোনকালে যাতে ৰিপৰ্টখন পাব্লিকে পায় তাৰ ব্যৱস্থা আমি কৰিম